আসসালামু আলাইকুম। মই আজি এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ আহিলোঁ। যদি মই এজন মিয়া হৈ কেনে মই কেইটামান গুৰুত্বপূৰ্ণ কথা ক'ম। যদি মিয়াসকলৰ গাত লাগে আৰু মিয়াসকলৰ যদি লাজ আছে, আত্মৰক্ষণৰ কাৰণে যদি কিবা এটা বস্তু আছে, তেনেহ'লে মোৰ কথাটো গুৰুত্ব সহকাৰে শুনিব। মোৰ কথাটো হ'ল, এই উজনি অসমত যে মিয়াসকলক মাৰি আছে, ৰাতি ৰাতি ওলাই কেনে মাৰি আছে, খেদি আছে, এসপ্তাহ টাইম দি আছে, ইটো কৰি আছে, সিটো কৰি আছে। আমাৰ মিয়াসকলৰ কি গাত কোনো জোৰ নাই? গাত এৰি দিলোঁ, আমি মাৰপিট কৰিব খোজা নাই, ঠিক আছে, আমি মাৰপিট নকৰোঁ। আমাৰ কথাটো হ'ল, তেনেহ'লে আমি এটা বস্তুটো কৰিব পাৰোঁ, আমাৰ গাত কোনো বস্তু নালাগে, আমি কাৰো লগত কাজিয়া নকৰোঁ, মাৰপিট নকৰোঁ, কিন্তু সিহঁতে কামৰ পৰা ওলাই আছে না, আমি কাম নকৰোঁ, ঠিক আছে। মিয়াসকলে এটা কাম কৰক, সিহঁতৰ কাম এৰি দিয়ক। যিকেইটা গুৱাহাটীত কাম কৰা মিয়া আছে, বন্ধ কৰি দিয়ক এসপ্তাহৰ কাৰণে কাম বন্ধ কৰি দিয়ক, বেচা কিনা বন্ধ কৰি দিয়ক। সিহঁতৰ লগত আমাৰ কোনো লেনদেন কৰিবই নালাগে। যদি মিয়াসকলৰ নিজৰ আত্মৰক্ষাৰ কাৰণে কিবা কৰিব খোজে, তেনেহ'লে মাৰপিট নহয়, চব কিছু বন্ধ কৰি দিয়ক। গুৱাহাটীৰ পৰা চব বন্ধ কৰি কেনে ঘৰত গুচি আহক এসপ্তাহৰ কাৰণে। কাৰণ যিটো ঘৰত, অসমীয়া ঘৰত আপুনি কাম কৰি আছে, সিও মনে মনে আপোনাক বেয়া পায়। জাষ্ট সি কাম ওলাই আছে, আপোনাৰ কাম শেষ হোৱাৰ পিছত সিও আপোনাৰ বিৰুদ্ধে কথা ক'ব। মানুহ এজনে ভুল কৰে, সেই বুলি গোটেই জাতিটো ভুল কৰা নাই। মিয়া বুলিয়ে যে চব মিয়া বেয়া হয় সেইটো কথা নহয়, মানুহ চবতে বেয়া আছে। ৰেবিষ্ট এটা হিন্দুৰ মাজতো আছো, আপোনাৰ অসমীয়াৰ মাজতো আছে, আৰু মিয়াৰ মাজতো আছে। বেয়া মানুহ সকলোতে আছে। সেই বুলি গোটেই মানুহকেইটাক আপুনি মাৰপিট কৰি আছে, আপুনি তাৰে পৰা ওলাই দি আছে। এতিয়া নামনি অসমৰ পৰা যদি আমি চব লেনদেন অসমীয়াৰ লগত বন্ধ কৰি দিওঁ, কি হ'ব? পৰিস্থিতি কি হ'ব গম পাইছেনে আপোনালোকে? হা, আপোনালোকে এইটো চাগে গম পোৱা নাই। যদি নামনি অসমৰ মুছলমানবিলাকে, মিয়া মুছলিমবিলাকে যদি অসমীয়াৰ লগত লেনদেন কৰা বন্ধ কৰি দিয়ে, সিহঁতৰ অৱস্থাটো কি হ'ব গম পাইছে আপোনালোকে বুজি নাপায়। কাৰণ আপোনালোকে তাতে, তাৰমানে আপোনালোকৰ মেজৰিটি তাতে আছে, সেইটো আপোনালোকে কৰি আছে। কিন্তু নামনি অসমৰ অসমীয়াক সুধি চাব, আমাৰ গাঁৱতো অসমীয়াৰে ভৰপূৰ, কিন্তু কোনো অসমীয়া ক'ব নোৱাৰে। সিহঁতৰ অলপ 1% আমাৰ পৰা প্ৰব্লেম আছে যদি আপোনালোকৰ কাৰণে আছে। আপোনালোকেতো জাতি ভেদ, তাৰপিছত ধৰ্ম লৈ কেনে তাৰমানে কিবা এটা পাজৰ লগায়ে থাকিব। অসমটো কেনেকৈ উন্নত হ'ব? আপোনালোকৰ মাইণ্ডছেটত অসম উন্নত হ'ব ন? সেইটো চিন্তা কৰি আছে আপোনালোকে। আপোনালোকৰ মাইণ্ডত একোৱে নাই। আপোনালোকে যেনেকুৱা হৰতাল কৰি আছে, অসম এটা দেশ কেনেকৈ উন্নত হয় বেছি জানে না? টুৰিষ্টৰ কাৰণে। আপোনালোকৰ কাৰণে অসমত কোনো টুৰিষ্ট আহিব নোখোজে। যোনে অপৰাধী কৰিছে, মুছলিমো হওক, যিয়ে নহওক, আমাৰ কোনো আপত্তি নাই, মাৰি পেলাওক, ফাঁচি দিয়ক। কিন্তু যোনে অপৰাধ কৰা নাই, যোনে কাম কৰি খাই আছে, তাৰ কি দুখটো কি? আপোনালোকে ৰাতি যে 10-12 জন ল'ৰাক আপোনালোকে লৈ কেনে মাৰপিট কৰি আছে, তাৰ কি দুখ আছিল? মোক এটা কথা কওকচোন, আপোনালোকে ক'ব পাৰিব নেকি? এতিয়া এই ভিডিঅ'টো বনাইছে, কোনো অসমীয়া প্ৰতিবাদ নকৰে। আপোনালোকে নিজৰ প্ৰতিবাদ যদি যেতিয়ালৈ নকৰে, মিয়াসকলে, মোৰ এই ভিডিঅ'টো মিয়াসকলে শ্বেয়াৰ কৰা, প্লিজ শ্বেয়াৰ কৰি কিনে সকলো মিয়াৰ সন্মুখত দি দিয়া। এইটো মোক লাইক নালাগে, মই কোনো লাইকৰ কাৰণে মই এইটো দিয়া নাই। কিন্তু আপোনালোকে মিয়াসকলে এতিয়া সময় আছে, আপোনালোকে কাম এৰি দি কেনে ঘৰত বহক এসপ্তাহৰ কাৰণে। কি হ'ব? নাখাই মৰিব নেকি? মিয়াসকলে নাখায় নমৰে নহয়। মিয়াসকলে কেতিয়াও নাখাই মৰে নহয়। যোনে মুছলিম, আল্লাহৰ ওপৰত বিশ্বাস ৰাখে, সি নাখাই কেনে কেতিয়াও নপৰে। খোৱা কোনে? আমাৰ ৰিজিকৰ মালিক আল্লাহ হয়। সেইটো আত্মবিশ্বাসটো ৰাখক। আপোনালোকে কামটো এৰি দিয়ক প্লিজ, অনুৰোধ আপোনালোকৰ কাৰণে। গম পাইছে? আপোনালোকে অসমত কাম কৰি কি কৰি আছে? পেটে ভাতে চলি আছে নহয়। অসম এৰি কেনে বাহিৰত গালফৰ কাণ্ট্ৰিত আহকচোন, তাতকৈ বেছি কমাব, হেপী থাকিব। সেনেকুৱা নিৰ্যাতনৰ মাজত নাথাকে আপোনালোকে। সিহঁতৰ কাম কৰিব নালাগে, এৰি দিয়কচোন। গুৱাহাটীত যিকেইটা মিয়া মানুহে বিজনেছ কৰি আছে, গাড়ী চলাই আছে, চব্জি বিক্ৰী কৰি আছে, মাছ বিক্ৰী কৰি আছে, এসপ্তাহৰ কাৰণে বন্ধ কৰি দিয়ক আপোনালোকে। সিহঁতে নিজে প্ৰতিবাদ কৰিব আপোনাৰ কাৰণে। সিহঁতে অসমীয়াবিলাকে নিজে প্ৰতিবাদ কৰিব নাই, আমাক মিয়া লাগিব। ড্ৰেইন চাফা কৰা মানুহ কোনে ড্ৰেইন চাফা কৰে? ঢালাই কাম যিবিলাক আছে, কংক্ৰিটৰ কাম কোনে কৰি আছে? ৰাজমিস্ত্ৰীবিলাক কোনে আছে? আনক লাচিত হিনাক বলক সিহঁতৰ ঘৰে ঘৰে এইবিলাক কাম লগোৱাৰ কাৰণে। সিহঁতৰ মুখেৰে যি ইচ্ছা কৈ থাকে, কিন্তু বস্তুটো কি, কোনটো পৰিস্থিতিত যাই আছে সিহঁতে বুজিয়ে নাপায়। যিবিলাক বস্তু নামনি অসমৰ পৰা এক্সপৰ্ট উজনি অসমলৈ যায়, যদি আমি বন্ধ কৰি দিওঁ ইয়াৰ পৰা, এতিয়া কি অৱস্থাটো হ'ব কওকচোন?
গুৱাহাটীত মাছ চব্জি মুৰ্গী ছাগলীবিলাক ক'ৰ পৰা যায় যাই কৰা কোনে এক্সপৰ্ট কৰি আছে মিয়াবিলাকে কৰি আছে হা চব্জিবিলাক কোনে বিক্ৰী কৰি আছে গাড়ী কোনে চলাই আছে কামবিলাক কোনে কৰি আছে তো মিয়াসকলে যদি এতিয়াও বুজি নাপায় মিয়াসকলক তাৰমানে অসমীয়াবিলাকে এনেকুৱা অৱহেলা কৰি আছে সিহঁতে পাহৰি গৈছে ভাষা আন্দোলনত আমি মিয়াবিলাকে অসমীয়াৰ কাৰণে জান দিছো প্ৰাণ দিছো মিয়াবিলাকৰ সমৰ্থনৰ কাৰণে আজি অসমত ৰাজ্যিক ভাষা অসমীয়া হয় সিহঁতে পাহৰি গৈছে